জিএমচিএইচত তেজৰ ৰমৰমীয়া বেহা দালাল চক্ৰই চলাইছে জিএমচিএইচত তেজৰ বেহা জিএমচিএইচৰ নিৰাপত্তাৰক্ষীয়ে ধৰিলে ৫টাকৈ তেজৰ দালাল ৰোগীৰ আত্মীয়ৰ সহায়ত আটক হৈছে ৫ দালাল নিৰাপত্তাৰক্ষীয়ে ৫ দালালক গতাই দিলে ভঙাগড় আৰক্ষী ধৃত দালাল কেইটা ইউসুফ আলী আসিক ইলাহী সাইফুল ইছলাম বৰ্ণৱ দাস আৰু ৰাকেশ দাস দীপাংকৰ দাসৰ সৈতে ফোন যোগে সংযুক্ত হ'ম আৰু তেওঁ আমাক এই সন্দৰ্ভত আৰু অধিক জনাব দীপাংকৰ এই যি ধৰণৰ দালাল চক্ৰ আৰু পূৰ্বতেও এনেকুৱা ধৰণৰ খবৰ আছিলে জিএমচিএইচত তেজৰ যি বেহা চলে এয়া নতুন কথা নহয় কিন্তু মাজতে এই গোটেই কথাবোৰ যেতিয়া বাতৰি সম্প্ৰচাৰ হৈছিলে কিছুদিনৰ বাবে গাপ পৰিছিল আকৌ এই কথাবোৰ পোহৰলৈ আহিছে অৰ্থাৎ এই যিটো ব্যৱসায় তেওঁলোকে চলাই গৈছে ভয়ংকৰ কাৰবাৰ পাপৰি চাওক মাজে মাজে বাতৰি সম্প্ৰচাৰ কৰোঁ কেইদিনমান ধৰি দালালবোৰ অন্তৰ্ধান হয় তাৰপিছত তেওঁলোকৰ হঠাৎ সক্ৰিয়তা বৃদ্ধি পায় আৰু আজি এই যিখিনি আমি ডাটা বা যিটো ভিজুৱেল এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছোঁ যে ৫টাকৈ দালাল বিশেষকৈ তেওঁলোকে হাজো শুৱালকুছিৰ পৰা দৈনিকে জিএমচিএইচত দালালি কৰিবলৈ আহি তেওঁলোকে হাজাৰ হাজাৰ যিখিনি তথ্য লাভ কৰিছে যে ১০, ১৫, ২০ হাজাৰ টকা পৰ্যন্ত তেওঁলোকে বিক্ৰী কৰে ৰোগী আত্মীয়ৰ ওচৰত গতিকে দুৰ্বল হৈ বহুজন লোকে তেওঁলোকৰ পৰা তেজ ক্ৰয় কৰে ঠিকেই কিন্তু গোটেই ব্যৱসায়টো কিন্তু এক প্ৰকাৰ বেআইনী আৰক্ষীয়ে গোটেই বিষয়টোত তেওঁলোকে কঠোৰ দৃষ্টি নিক্ষেপ থাকে কিন্তু তাৰ পিছতো তেওঁলোকৰ সক্ৰিয়তা বা তেওঁলোকৰ এই দালালি কিন্তু দৈনিকে তেওঁলোকে চলাই গৈছে কিন্তু আজি যিকেইজন ৫জন যুৱক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক প্ৰাথমিক অৱস্থাত জিএমচিএইচৰ নিৰাপত্তাৰক্ষীক গতাই দিছে ৰোগীৰ আত্মীয়ই অৰ্থাৎ ৰোগীৰ আত্মীয়ই গোটেই কাৰবাৰটো তেওঁলোকে সন্দেহজনক দৃষ্টিৰে চাই আছিল পুৱাৰ ভাগৰ ঘটনা দুপৰীয়া ভাগত তেওঁলোকক ধৰি আটক কৰে তাৰপিছত নিৰাপত্তাৰক্ষীক গতাই দিয়ে আৰু তাৰপিছত তেওঁলোকক কিছুমান পূৰ্বে ভঙাগড় আৰক্ষীয়ে যিহেতু তেওঁলোকক জিম্মাত লৈ তেওঁলোকক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰৰ তথ্য সদয় কৰিছে আৰু কিছুমান পিছতে চিজিএম আদালতত হাজিৰ কৰোৱা হ'ব আৰু আজিয়ে তেওঁলোকক জেললৈ পঠোৱা হ'ব গতিকে প্ৰক্ৰিয়াটো আইনীভাৱে ঠিকেই আছে কিন্তু এই জিএম ভাগত যি এটা ভয়ংকৰ কাৰবাৰ দৈনিক হাৰত চলি আছে সেয়া কিন্তু চকু কপালত উঠা কাৰণ দালালি কেৱল তেজৰ ব্লাড বেংকত খুব এটা সুৰক্ষিত বা এটা নিৰাপত্তাৰক্ষীৰ এটা দৃষ্টিৰে নিক্ষেপ থকা এটা এলেকা য'ত চিচিটিভি ভিজুৱেলছৰ ওপৰত নিৰ্ভৰ কৰি গোটেই প্ৰক্ৰিয়াটো চলি থাকে কিন্তু তাতেই এই ধৰণৰ দালালৰ পয়োভৰ ঘটিছে পূৰ্বতেও এই ধৰণৰ ঘটনা ঘটে বাৰে বাৰে আমি বাতৰি সম্প্ৰচাৰ কৰোঁ কিন্তু জিএমচিএইচৰ ভিতৰত যে এই ধৰণৰ অৰাজকতা আজিৰ দিনতো চলি আছে সেয়া এই মুহূৰ্তত স্পষ্ট হৈ পৰিছে কাৰণ আৰক্ষী গোটেই বিষয়টোত হস্তক্ষেপ কৰিব লগা হৈছে আৰু এই কেৱল ৫টাই নহয় তেওঁলোকে তথ্য জনাইছে যে বহু সংখ্যক দালালৰ দপদপনি দৈনিক হাৰত তাত চলি থাকে গতিকে আৰক্ষীয়ে কিছু কঠোৰ হ'ব অভিযান চলাব আৰু হয়তো আৰু গ্ৰেপ্তাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে দীপাংকৰ ধন্যবাদ জনাইছো আৰু এটা ভাষ্য আছে আমি শুনাই ল'ম ইয়াত আজি বোলে বেকা দৰমূলে তাঁতশাল ধৰিছে এতিয়া মানে আমি আছিলোঁ ব্লাড দিব মোৰ আব্বা আছে নিজৰ থাকিলে আমি দিব আহিছোঁ তেখেতৰ লগত মানে কথা বতৰা হয় আমাক দালাল বুলি ভাবিছে সেইটো কাৰণত মানে এইটো মোৰ ষ্টেট কেঞ্চাৰ পেচেণ্ট আছে তেতিয়া আপোনালোকক ধৰি কিয় আনিলে এন্তে সন্দেহত ধৰিছে কি নাম আপোনাৰ কি নাম হা কিকু আপোনাৰ চাইদুল ইছলাম আৰু কি নাম দাদা আপোনাৰ কি নাম ৰাকেশ কি ৰাকেশ দাস সঁচাকৈ দালালি কৰাটো হয় নেকি এতিয়া কি নাম দেউতাকৰ মানে খুৰা হয় মোৰ মানে কেমন লাগে